गुरुर्विष्णु गुरुर्देव महेश्वरा गुरुर्साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः। तस्मै श्री गुरवे नमः। तस्मै श्री गुरवे नमः। तस्मै श्री गुरवे नमो नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। गुरवे नमः। गुरवे नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। गुरवे नमः। गुरवे नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। गुरवे नमः। गुरवे नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। गुरवे नमः। गुरवे नमः। अज्ञानातिमिरन्धस्य ज्ञानञ्जनशलाकाय चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः। गुरवे नमः। गुरवे नमः। अज्ञानातिमिरन्धस्य ज्ञानञ्जनशलाकाय चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः। गुरवे नमः। गुरवे नमः। अज्ञानातिमिरन्धस्य ज्ञानञ्जनशलाकाय चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः। गुरवे नमः। गुरवे नमः।
महेश्वर गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः गुरवे नमः गुरवे नमः गुरु ब्रह्मा गुरु विष्णु गुरुदेवो महेश्वर गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः गुरवे नमः गुरवे नमः गुरु ब्रह्मा गुरु विष्णु गुरुदेवो महेश्वर गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः गुरवे नमः गुरवे नमः श्रीमन्त शंकर सर्वगुणकर जाकेरी नहीं केहू पाम तुम्हारी शरणे रेणु शत कोटि बारे करू प्रणाम श्रीमन्त शंकर सर्वगुणकर जाकेरी नहीं केहू पाम तुम्हारी शरणे रेणु शत कोटि बारे करू प्रणाम बारे करू प्रणाम बारे करू प्रणाम बारे करू प्रणाम
কৰি কালি নাগক দমন কৰি ধেনু বৎসক ৰক্ষা কৰি জয় রাম বুলায় হরি বুলা সবার কুশলৰ থেবুলা জয় কৃষ্ণ শংকৰ গুৰু হৰি ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম ৰাম ৰাম
রাম রাম আমি অচেতন নিয়োগ নাথ জগাই আমি অচেতন নিয়োগ নাথ জগাই যে শ্রীমদী যশোদা সুত পদ কমলে নস্তি ভক্তি নারায়ণ আভির কন্যা প্রিয় গৌণ কথনে নানু রক্তার সজ্ঞা শ্রী কৃষ্ণ লীলা ললিতা গৌণ কথা সররো নব্য কর্ণো ন তৃপ্তো ধিক্তা কথয়তি নিয়তা কীর্তেন মৃদ
শংকৰ মাধৱ ও হে ভৈৰায় ইবার করিব হরি জগতয় শংকর মাধবী ও হে ভৈরায়
তেওঁ সহধৰ্মী মধুস্মিতা দাস, তেওঁকো আমি চিনাকি কৰি দিছোঁ। আৰু উপস্থিত আছে তেওঁ জ্যেষ্ঠ পুত্ৰ ৰক্তিম দাস, তেওঁ এই নামতে নাটকখন উৎসৰ্গিত কৰা হৈছে, ইয়াৰ ৰক্তিম দাস। আৰু উপস্থিত আছে তেওঁ দ্বিতীয় সন্তান দীপাংকৰ দাস, দীপাংকৰ দাসকো আমি চিনাকি কৰি দিছোঁ। উপস্থিত আছে গতিকে তেওঁ কনিষ্ঠ সন্তান বৰ্তমান উপস্থিত নাই। গতিকে আমি এই জগতে সন্তান তিতাবৰ থানাৰ কমিটিৰ সভাপতি শ্ৰী জগত বৰা ডাঙৰীয়াক আমি এই ভাওনাভাগি উদ্বোধন কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিছিলোঁহি। গতিকে তেওঁ আহি আমাৰ মাজত উপস্থিত হৈছেহি, তেওঁকো আমি চিনাকি কৰি দিছোঁ। আমাৰ এই বগাৰ গাঁৱৰে মধ্য বগাৰ গাঁৱৰ আমাৰ গাঁওৰক্ষী বাহিনী তেখেত সভাপতি আৰু বৰ্তমান তিতাবৰ থানাৰ কমিটিখনৰ তেওঁ এতিয়া বৰ্তমান সভাপতি হৈছে, তেওঁক আমি চিনাকি কৰি দিছোঁ। চিনাকি কৰি দিয়াৰ লগে লগে তেওঁক আমি স্বাভিমান এখন ফুলাম গামোচাৰে তেওঁক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু এই হিচাপতে আমি বেছি বহুলোৱা নকৰোঁ। আমাৰ নাটভাগি ইতিমধ্যে আমাৰ অকণমান দীঘলীয়া, গতিকে আমি আপোনালোকক বেছিকৈ কথা কৈ পেলাই সময় নষ্ট কৰিব বিচৰা নাই। গতিকে এই নাটভাগ উদ্বোধন কৰিবৰ কাৰণে আমি জগত বৰা ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। তেওঁক আমি এই নাটভাগ উদ্বোধন কৰিবৰ কাৰণে তেওঁক আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। ধন্যবাদ। আজন্মৰ সেৱাস্থলী চাপৰিচুক হৰিবিহাৰ সমবেত মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠসকল, আই মাতৃসকল, যুৱ বন্ধুসকল আৰু কণ কণ ভাইটি ভণ্টিসকল, এটা আধ্যাত্মিক পৰিৱেশৰ মাজত আমি বক্তৃতা ৰখাৰ নিশ্চয়তা নাই। তথাপিতো সেউজীৰ আমন্ত্ৰণ ক্ৰমে আমি আহি উপস্থিত হৈছোঁ। আৰু আপোনালোক সৰ্বজন বিদিত যে গুৰুজনৰ যি অনবদ্য সৃষ্টি ভাওনা, এই ভাওনাক আচলতে উদ্বোধন কৰাৰ কোনো ধৃষ্টতা থাকিব নোৱাৰে বা আমি সমানৰ যোগ্য নহয়। তথাপিতো আজিৰ এই সুন্দৰ পৰিৱেশৰ মাজত এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি মাত্ৰ দুটা কথা কম, গতিকে ভুল ভ্ৰান্তি হ'লে সকলোৱে ক্ষমা কৰিব। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাগেৰি নাহিত কম, তোহাৰী চৰণৰেনো শতকোটি বাৰে কৰো ঠিকনা। আপোনালোক সকলোৱে জানে যে নামঘৰ যি নামঘৰত আজি আমি ভাওনা চাবলৈ বা ভাওনা উপভোগ কৰিবলৈ বা ইয়াত অভিনয় কৰিবৰ বাবে আগুৱাই আহিছোঁ। এই অনবদ্য সৃষ্টি যি নামঘৰ, সেই নামঘৰ যিজনা গুৰুৱে আমাক দি থৈ গ'ল, সেই মহান গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই আমি ভাওনা সংস্কৃতিক
গ্ৰাম্যাঞ্চলত পিতৃ পিতামহৰ দিনৰ পৰা দেখি আহিছোঁ। বিভিন্ন সময়ৰ সোঁতত পৰি ই যদিও কিছু আধুনিকতাৰ তৰফ পাইছে, কিন্তু ভাওনাৰ যি বৈশিষ্ট্য সেই বৈশিষ্ট্য কেতিয়াও লাভ হোৱা নাই। আচলতে আমি গুৰুজনৰ যি সৃষ্টি, সেই সৃষ্টি যদি আমি খুব সুন্দৰ ধৰণে চিন্তা কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া আপোনালোকে দেখিব যে ভাওনা এনেকুৱা এটা বস্তু, যিটো বস্তু আমি পিতৃ মাতৃ পুত্ৰ কন্যা নাতি নোতালৈ সকলোৱে আচলতে উপভোগ কৰিব পৰা এটা ব্যৱস্থাই হৈছে ভাওনা। আৰু এই ভাওনাত যদি আপোনালোকে লক্ষ্য কৰে, তেতিয়াহ'লে দেখিব যে ইয়াত সদায় অধৰ্মৰ বিনাশ হৈ ধৰ্ম স্থাপন হয়। আজি যিগৰাকী সেৱকীয়ে এই কৰ্মত অগ্ৰসৰ হ'ল, আচলতে তেখেতে কৰোঁ বুলি কৰিব পৰা নাই। তেখেতক ভগৱানে এটা সৌমতি দিছে, আৰু যি সৌমতিৰ ফলত আজি এই দ্বিতীয় বৈকুণ্ঠত পৰিণত হোৱা এই হৰিপীঠত তেখেত সেৱকী হ'বৰ বাবে সুবিধা পাইছে। মাত্ৰ আমি এটা কথাই ক'ব বিচাৰোঁ যে আধ্যাত্মিক দিশত আমি ইমান জ্ঞানী নহয়, কিন্তু বৰ্তমান সমাজ ব্যৱস্থাৰ লগত ভাওনাৰ যে সম্পৰ্ক আছে, এই বস্তুটো সকলোৱে কিন্তু অনুভৱ কৰিব পাৰিব লাগিব। আজি ভাওনা অৰ্থাৎ ভাও কৰাৰ লগে লগে আমি গ্ৰাম্যাঞ্চলত এতিয়া লাহে লাহে দেখিবলৈ পাইছোঁ যে ভাওনাৰ ক্ষেত্ৰত যিটো আচলতে বাৰ্তা যাব লাগে, সেই বাৰ্তাটো কিন্তু ভাওনাত খুব কম যোৱা দেখা পোৱা যায়। যিহেতু আমি পিতৃ মাতৃসকলে বা অভিভাৱকসকলে আমি এটা কথা সদায় মনত ৰখা উচিত যে নিসিংহ মুৰাৰী যিভাগ ভাওনা, সেই ভাওনাত যদি আপোনালোকে লক্ষ্য কৰে দেখা পাব যে দিতি আৰু কাশ্যপ দুয়োজনেই ঋষি আছিল। দুয়োগৰাকী ঋষিৰ গৰ্ভত কিন্তু জন্ম লৈছিলে দুটা অসুৰ সন্তানে, সেই দুটা হৈছিলে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। কিন্তু ঠিক সেইদৰে হিৰণ্যকশিপু দৈত্য ৰজা আছিল, কিন্তু দৈত্য ৰজাৰ ঘৰত জন্ম লৈছিল প্ৰহ্লাদৰ দৰে মহাভক্ত। গতিকে আমি এটা কথা সদায় গুৰুত্ব দিব লাগিব যে আমি যি আমাৰ নৱপ্ৰজন্ম আহি আছে, সেই নৱপ্ৰজন্মক যদি আমি এটা সুস্থ সমাজ দিবলৈ হয়, তেতিয়াহ'লে সেই নৱপ্ৰজন্মক আধ্যাত্মিকতাৰ প্ৰতি কিন্তু আগুৱাই দিব লাগিব। আমাৰ বহু ক্ষেত্ৰত দেখা পোৱা যায় যে যেতিয়া বিভিন্ন পৰীক্ষাত কিছুমান ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰ ৰিজাল্ট কৰে, তেওঁলোকে কিন্তু এই বস্তুবোৰৰ পৰা প্ৰায় 80% আঁতৰি যায়। এই সংস্কৃতিবিলাক ধৰি ৰখাৰ মাধ্যম হৈ পৰে আমাৰ সমাজৰ যিসমূহ পিছপৰা শ্ৰেণী বা যিসমূহে বিভিন্ন ক্ষেত্ৰত ৰাইজৰ কাম কৰি ভাল পায়।
परम ब्रह्म तत्समये श्री गुरुवे नमो नमः तत्समये श्री गुरुवे
কৃষ্ণ হৰি ও হৰি ও কৃষ্ণ কৃষ্ণ শ্রী কৃষ্ণায় নমো নমঃ নীলম হরি হরি প্রথম রাতি নন্দাতা হরি
ও
মধুর শ্রদ্ধা ধন কলিও শেখ কলকি অয়ম অয়ম নাম নাম সবাই মুক্তি সাধন অথ জয়ম জয় এই জয়ম জয় দেবনাম পূর্ণ ফলাম তুয়াম বল করু বল যুগে যুগে আহে প্রভু আগাকে দেব দুঃখ দিবেন্দ্র পরম পুরুষ শ্রীকৃষ্ণ মেন মেন শ্লোক শ্রীকৃষ্ণ সভার মধ্যে প্রবেশ করি নিরন্তরে হরি বুদ্ধ হরি বুদ্ধ এটি হচ্ছে দৃষ্টান্ত প্রবেশ ঘটি এরা তার একটি
প্রবেশের সঙ্গে রাখেন নৌরাতার একটা আ
একমাত্র কারণ যমুন আমি স্রষ্টা আমি দ্রষ্টা আমি সমস্ত নিয়ন্ত্রণ মাত্র আমি মহাকাল কাল রাশি হলে ঘোষণা করি এক মহাপ্রলয় ধারণ করো নিশ্চয় ঈশ্বরে হয়তো যুগত মৎস্যরূপে আমি অবতার ধারণ করিল শ্রীরাম রূপে সংহারিল কৃষ্ণ রূপে আমি জন্ম বহু দেবরে বিভব অর্জুন ভারত পৃথিবীর ভারত তথাপিও জগৎ অত্যাচারে অনাচারে হিংসায়কু কর্ম পুনরাগ বৌদ্ধরূপে জন্মগ্রহণ করে এই মনুষ্যগণ নাম ধর্মের মহাজ্ঞান প্রদান করিল এবার বলির হে কর্ময় তুমি কিভাবে অবতার ধারণ করি পাপী দুষ্ট সমাজকে বিনাশ করি কারণ